ৰিচেণ্টলি মই এটা উইণ্টাৰ মৰ্ণিং ড্ৰিংক ট্ৰাই কৰি আছোঁ যিটোৱে মোৰ হেয়াৰ ফল ৰিডিউচ কৰাত বহুতখিনি হেল্প কৰিছে। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু মেক্সিমাম ছোৱালীৰে চুলি সৰা সমস্যাই দেখা দিয়ে, সেয়েহে এই ড্ৰিংকটোৱে হেয়াৰ ফল ৰিডিউচ কৰাৰ লগতে ইমিউন ছিষ্টেম, ডাইজেশ্যন, হাৰ্ট হেল্থৰ লগতে স্কিনতো এটা ধুনীয়া গ্ল' আনে। চ' আপোনালোকে এমটি ষ্টমাকত এই ড্ৰিংকটো ট্ৰাই কৰিব পাৰে। আৰু আজি চাহৰ লগত খালোঁ কাঠআলু। আপোনালোকে খাই ভাল পায়নে বাৰু? আৰু আজি বনাবলৈ লৈছোঁ মই জুইতে খিচিৰি। চ' ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। সেয়েহে কেৰাহীখন পাতি অকণমান ঘিউ দি দিছোঁ আৰু তাৰপিছতে পিঁয়াজ, আদা, নহৰু দি ঘৰত যি যি এভেইলেবল আছে ভেজিটেবল সকলোসমূহ দিলোঁ আৰু লগতে নিমখ আৰু সোৱাদ অনুযায়ী মছলাসমূহ দি অকণমান সময় ভাজি ল'লোঁ। তাৰপিছতে ইয়াতে দালি আৰু চাউলসমূহ দি ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া অকণমান সিজাৰ পাছতে মই ইয়াতে পানী এড কৰিম। এনেকৈ সিজিবলৈ দি শেষত অকণমান ঘিউ ঢালি দিছোঁ আৰু এয়া খিচিৰি ৰেডি হৈ গ'ল। পিছে খাবলৈও বহুত বেছি টেষ্টি হৈছিলে।